প্লাস ফ্রেন্ড আগৰ সকলে ভালে আছে ঠিক আছে যোনটো আমাৰ কারেন্ট এফেয়ার সিরিজ আছে সকলে আগৰ ভাল পাইছে আৰু চাই আছে বিকজ তাতে আমি ইম্পৰ্টেন্ট যিখিনি কারেন্ট ইভেন্টস আছে লাষ্ট 1 ইয়াৰৰ গোটেইখিনি ডিসকাশন কৰি আছো খুব ধুনীয়াকে ভিডিও এক্সপ্লেনেশন দি আছো তোমালোকক আৰু নোটছো তোমালোকক প্ৰভাইড কৰিছো ওকে তো আগৰ গোটেইখিনি চাই আছা ভালকে নোট ডাউন কৰি আছা ইম্পৰ্টেন্ট ফিচাৰ্স বিলাক আৰু বাৰে বাৰে ৰিভিজন কৰি আছা ওকে আৰু এইবিলাকৰ বহুত তোমালোকক কাম দিব এক্সামত ওকে ঠিক আছে এটা আইছো নতুন টপিকটো কি চোৱা ইমাজিন কৰা এখন গাঁও ঠিক আছে ইমাজিন কৰা তুমি এখন গাঁৱত আছা সেই গাঁৱত কি নাই বিশুদ্ধ খোৱা পানী নাই ওকে তুমি গাঁৱত এখন আছা বাট তাতে বিশুদ্ধ খোৱা পানী নাই তুমি খোৱা পানীৰ কাৰণে বহুত দূৰলৈকে যাব লাগে খোজকাঢ়ি যাব লাগে এই যেনেকে আগত কিছুমান হিন্দী মুভিত দেখাইছিলে যে পানী আনিব যায় বহুত দূৰলৈকে খোজকাঢ়ি যায় ইমান বিলাক 3-4টা মাথাত কল লৈ পেলাই আকৌ তাৰ পৰা পানী লৈ লৈ খোজকাঢ়ি আহে ঘৰলৈকে সেইখিনি পানী দিয়ে ডেইলি কি জীৱন নিৰ্বাহ কৰিব লাগে তো ইমাজিন কৰা সেনেকুৱা এখন গাঁৱত তুমিও আছা আৰু যাৰ ফলত কি হয় গাঁওখনত বিশুদ্ধ পানী নাই আৰু বহুত দূৰলৈকে তুমি খোৱা পানী বিচাৰি যাব লাগে আৰু তাৰ পৰা অহা যোৱা কৰিব লাগে ডেইলি ওকে বুজি পালা কেছটো এতিয়া কি হল এই যে তাই নাই এতিয়া এটা নতুন স্কিম আহিলে এতিয়া সেইটো আকৌ প্ৰবলেম নাই তুমি ইমান দূৰলৈকে যাব নালাগে তুমি ঘৰতে বিশুদ্ধ খোৱা পানী পাবা গভৰ্ণমেণ্টে এটা নতুন স্কিম আনিলে জল জীৱন মিছন চমুকৈ কি জে ঘৰে ঘৰে বিশুদ্ধ পানী সকলো ঘৰতে বিশুদ্ধ পানী কেনেকুৱাকৈ টেপ আকাৰে পাব পাম্প আকাৰে পাব কিন্তু বিশুদ্ধ পানী পাব এই বিশুদ্ধ পানীবিলাক ক'ৰ পৰা আহিব গ্ৰাউণ্ড ৱাটাৰৰ পৰা আহিব ঠিক আছে ভাল ৰিভাৰৰ পৰা আহিব গোটেইখিনি সেফ আৰু যেহেতু বিশুদ্ধ পানী আমি পাওঁ তাৰ মেইন বেনিফিটটো যদি সোধে জে জল জীৱন মিছন ঘৰে ঘৰে বিশুদ্ধ পানীৰ যোনটো স্কিম তাৰ বেনিফিটটো আমাৰ কি হ'ব যে আগতে মই কলো ইমাজিন কৰা এখন গাঁও ইমান দূৰলৈকে গৈছা তুমি খোজকাঢ়ি পানী আনিবলৈ গৈছা তো যোনটো আমাৰ ৱাকিং ডিষ্টেন্স বা যিমান দূৰলৈকে আমি যাওঁ সেই ডিষ্টেন্সটো আমাৰ টাইম কমি যাব বিকজ আমি আৰু দূৰলৈকে যাব নালাগে আমি ঘৰতে আমি টেপ খুলিলে আমি বিশুদ্ধ পানী পাব পাৰো তো টাইম হল সেভ হল এই যে অহা যোৱা কৰা টাইমখিনি আমি বেলেগ এক্টিভিটি কনষ্ট্ৰাকটিভ কামত আমি লগাব পাৰো সেকেন্ড বেনিফিট থাৰ্ড বেনিফিট কি পানীৰ ফলত বিশুদ্ধ খোৱা পানী নাপালে বহুত বিলাক বেমাৰ হ'ব পাৰে যেনেকৈ টাইফয়েড ডায়েৰিয়া তো বিশুদ্ধ খোৱা পানী নাপালে কি হয় হেলথ ইস্যুজ হয় বহুত বিলাক বেমাৰ হয় এতিয়া আমি ঘৰতে বিশুদ্ধ খোৱা পানী যেহেতু পাই আছো আমি আমাৰ বেমাৰ নহয় আৰু ঠিক আছে তো বহুত বিলাক বেনিফিট আছে আৰু সেই কাৰণে সকলোৱে যাতে ঘৰত নিজৰ ঘৰতে যাতে টেপ খুলিলে যাতে বিশুদ্ধ পানী আহে ওকে সেই কাৰণে এই স্কিমটো লঞ্চ কৰা আছে স্কিমটোৰ নাম হ'ল জল জীৱন মিছন বিকজ কি পানীয়ে প্ৰাণীৰ প্ৰাণ অসমীয়াত এষাৰ কথা আছে নে নাই প্ৰাণীৰ প্ৰাণ ঠিক আছে পানীয়ে প্ৰাণীৰ প্ৰাণ ওকে তো সেই কথাক লৈ পেলাই আমি এটা নতুন স্কিম লঞ্চ কৰিছো গভৰ্ণমেণ্টে এটা নতুন স্কিম লঞ্চ কৰিছে স্কিমটোৰ নাম হ'ল জল জীৱন মিছন ঘৰে ঘৰে বিশুদ্ধ পানী 2024 এই গোটেই স্কিমটোৰ কাম কমপ্লিট হ'ব সকলোৰে ঘৰে ঘৰে পানীৰ টেপ পাব য'ত বিশুদ্ধ পানী অলৰেডি তোমালোকে গম পাইছাই চাগে যোনে আছে যাৰ ঘৰত আছে গম পাইছে আমাৰো ঘৰত আছে আমি ঘৰত ডাইৰেক্ট চোতালতে টেপ খুলিলে আমি পানী পাওঁ ওকে তো এই স্কিমটো হ'ল জল জীৱন মিছন যোনে ঘৰতে টেপত পানী পাই আছা এইটোৱে হ'ল জল জীৱন মিছন এতিয়া ইম্পৰ্টেন্ট কিছুমান ফিচাৰ্স আমি এক্সাম পইণ্ট অফ ভিউ চাওঁ ওকে আমি গোটেইখিনি গম পালো আমি ইমাজিনো কৰি ললো যে আমি গাঁও এখনত বিশুদ্ধ পানী নাই খোৱা পানী নাই যাৰ ফলত আমি বহুত দূৰলৈকে যাব লগা হয় তাৰ পৰা পানী আনো এতিয়া আমি ক'ত পাই গলো ঘৰতে নিজৰ চোতালতে পানী পাই গলো বিশুদ্ধ খোৱা পানী যাৰ ফলত আমাৰ বহুতখিনি বেনিফিট হ'ল ওকে এতিয়া এই স্কিমটো লঞ্চ কেতিয়া কৰা হৈছিলে যদি সোধে যে অৰ্থাৎ জল জীৱন মিছন ঘৰে ঘৰে বিশুদ্ধ পানী এই স্কিমটো লঞ্চ কেতিয়া কৰা হৈছিলে লঞ্চ কৰিছিল 2019ত আৰু কমপ্লিট কেতিয়া কৰিব 2024ত আমি 2024ত এতিয়া আহিলো ওকে ফেব্ৰুৱাৰী মাহ চলি আছে জানুৱাৰী নহয় ফেব্ৰুৱাৰী মাহ চলি আছে 2024ত আহিলো তো এই বছৰৰ কাৰণে এই স্কিমটো ইম্পৰ্টেন্ট কাৰ কাৰণে ইম্পৰ্টেন্ট আপকামিং এক্সামৰ কাৰণে ইম্পৰ্টেন্ট তো যি ডিটেইলছ দিছো গোটেইবিলাক ডিটেইলছ ধুনীয়াকৈ চাই লোৱা এক্সপ্লেইন কৰিছো ডিটেইলছত যিমানখিনি ইম্পৰ্টেন্ট আছে ফাৰ্ষ্ট হ'ল লঞ্চ কেতিয়া কৰিছিল 2019 কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছিল মিনিষ্ট্ৰী কুৱেশ্যনছ বহুত আহে মই আগতে কৈছো
সো মিনিষ্ট্ৰী বিলাক ভালকে চাই লবা এটা আৰু আগতে স্কিম চাইছিলো গ্ৰাম মানচিত্ৰ কোনে মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছিলে মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজে লঞ্চ কৰিছিলে গ্ৰাম মানচিত্ৰ চাইছিলো আমি অলৰেডি JJM জল জীৱন মিছন কোনে লঞ্চ কৰিছিলে মিনিষ্ট্ৰী অফ জল শক্তিৰ দ্বাৰা লঞ্চ কৰা হৈছে JJM জল জীৱন মিছন কি এইমছ কৰে মেইন অবজেক্টিভ কি এইমছ কি safe and adequate drinking water through individual household tap connections to all households in rural India by 2024 2024 চনলৈকে সকলোৰে ঘৰতে যাতে টেপ ওয়াটাৰ কানেকশন থাকে বিশুদ্ধ খোৱা পানী থাকে তাৰ কাৰণে এই স্কিমটো লঞ্চ কৰা হৈছে বুজি পাইছা এটা ফান্ডিং নেক্সট আহিলে ফান্ডিং এই ফান্ডিংৰ ওপৰত কিন্তু ইম্পৰ্টেন্ট MCQ আহিব পাৰে বিকজ যেহেতু APSC বহুত এডভান্স হৈ গৈছে আজিকালি স্টেটমেন্ট বেসড কোৱেশ্চনছ পঢ়ে সো এই ফান্ডিংৰ ওপৰত দিব পাৰে কোৱেশ্চন সুধি দিব পাৰে কোনটো কাৰেক্ট হয় এবাউট জল জীৱন মিছন ফার্স্ট সাপোজ নাম্বার 1 স্টেটমেন্ট দিলে কোনটো মিনিষ্ট্রি দ্বাৰা দিলে তো মিনিষ্ট্রি টু সাপোজ ইয়াতে পঞ্চায়তী ৰাজ দি দিলে ভুল কৰি এই ভুল কৰিব নালাগিব আমি গম পাব লাগিব মিনিষ্ট্রি অফ জল শক্তি ঠিক আছে জল শক্তিৰ বাহিৰে যিয়ে দিয়ে এটো হ'ব ৰাম সেকেন্ড স্টেটমেন্ট যদি ফান্ডিংৰ ওপৰত দি দিয়ে ফান্ডিং কি কেনে সেন্ট্রাল গভর্নমেন্ট আছে আমাৰ আৰু স্টেট গভর্নমেন্ট আছে আমাৰ ঠিক আছে তো সেন্ট্রাল গভর্নমেন্ট আৰু স্টেট গভর্নমেন্টৰ মাজত ফান্ডিং অৰ্থাৎ পইচাটো কেনেকৈ ডিস্ট্ৰিবিউট কৰা হ'ব ঠিক আছে যদিহে এই স্টেটখন হিমালয়ান স্টেট হয় আৰু আমাৰ অসম বা নৰ্থ ইষ্টৰ স্টেট হয় তেতিয়াহলে ফান্ডিংটো হ'ব 90:10 অৰ্থাৎ 90% 90% দিব সেন্ট্রাল গভর্নমেন্টে আৰু 10% দিব কোন স্টেট গভর্নমেন্টে 90% কোনে দিব সেন্ট্রাল গভর্নমেন্টে আৰু 10% কোনে দিব স্টেট গভর্নমেন্টে কোন কেইখন স্টেট হিমালয়ান স্টেট আৰু নৰ্থ ইষ্টাৰ্ণ স্টেটৰ কাৰণে হে এইটো এপ্লিকেবল 90:10 90% দিব সেন্ট্রাল গভর্নমেন্ট 10% দিব কোন স্টেট গভর্নমেন্ট নেক্সট 50-50 ফৰ আদাৰ স্টেট আৰু যিবিলাক হিমালয় স্টেট আৰু নৰ্থ ইষ্টৰ স্টেটত নপৰে যেনে কি UP বিহাৰ বা যিকোনো বেলেগ আৰু বেলেগ বিলাক স্টেট মহাৰাষ্ট্ৰ গুজৰাট সেইবিলাকক কেনেকুৱা হ'ব ফান্ডিংটো 50-50 মিন্স কি 50% দিব সেন্ট্রাল গভর্নমেন্টে আৰু 50% দিব কোনে স্টেট গভর্নমেন্টে ওকে আৰু যিবিলাক ইউনিয়ন টেৰিটৰিজ আছে ইউনিয়ন টেৰিটৰিজ তেওঁলোকৰ কাৰণে কি হ'ব তেওঁলোকক 100% হ'ব তেওঁলোকক 100% কোনে দিব সেন্ট্রাল গভর্নমেন্টে দিব বিকজ তেওঁলোক কি ইউনিয়ন টেৰিটৰিজ ঠিক আছে ফান্ডিং মনত ৰাখিবা প্লিজ বহুত ইম্পৰ্টেন্ট হয় নৰ্থ ইষ্ট আৰু হিমালয় ষ্টেটৰ কাৰণে 90:10 মিন্স 90% সেন্ট্রাল গভর্নমেন্টে দিব 10% কোনে দিব ষ্টেটে দিব বাকি যিবিলাক ষ্টেট আছে তেওঁলোকৰ কাৰণে 50-50 50% সেন্ট্রাল গভর্নমেন্ট 50% ষ্টেট গভর্নমেন্ট আৰু ইউনিয়ন টেৰিটৰিজৰ কাৰণে 100% গোটেইখিনি ফান্ডিং সেন্ট্রাল গভর্নমেন্টে দিব বুজি পাইছা এইটো স্লাইড গোটেইখিনি ক্রিস্টাল ক্লিয়াৰ হ'ল ওকে এতিয়া নেক্সট স্লাইডলৈকে আগবাঢ়াও আমি কি কৈছে কম্পোনেন্টস 6টা মান কম্পোনেন্টস আছে কি কম্পোনেন্টস যদি সুধে দিয়ে কোৱেশ্চনছত যে তলৰ এইকেইটা কোনটো কম্পোনেন্ট জল জীৱন মিছনত আছে তো আমি কারেক্ট এনসারটো বাছি উলিয়াব লাগিব সো কম্পোনেন্টস কেইখিনি চাও ফার্স্ট কম্পোনেন্ট হল ডেভেলপমেন্ট ইন ভিলেজ পাইপ ওয়াটার সাপ্লাই ইনফ্রাস্ট্রাকচার মেইন কথাটোৱে হল জল জীৱন মিছনৰ যে আমি ঘৰত কি কানেকশন দিব লাগে আমি ঘৰত বিশুদ্ধ খোৱা পানীৰ কানেকশন দিব লাগে এই কাৰণে গাঁও বিলাকত কি কৰা আছে ইন ভিলেজ পাইপ ওয়াটার সাপ্লাই দিয়া আছে এনেকুৱাকৈ পাইপ ওয়াটার সাপ্লাই দিয়া হৈছে ঠিক আছে গাঁও বিলাকৰ এটো হল নাম্বার 1 কম্পোনেন্ট নাম্বার 2 কম্পোনেন্ট যে এই পানীখিনি যে দিছে সেইখিনি সেফ আৰু ৰিলায়েবল হয় নে নহয় ইয়েস সেইখিনি সেফ আৰু ৰিলায়েবল পানী হয় বিকজ আমি পানীখিনি কোৰ পৰা দিছো যিখিনি খোৱা পানী কোৰ পৰা দিছো গ্ৰাউন্ড ওয়াটাৰ একুৱাফায়াৰ যিখিনি আমাৰ গ্ৰাউন্ড ওয়াটাৰ আছে সেইখিনি পানী আমি দিছো তোমালোকক ঠিক আছে গ্ৰাউন্ড ওয়াটাৰ পৰা পানী এক্সট্ৰাক্ট কৰি সেইখিনি পানী আকৌ ফিল্টাৰ কৰি ফলাই তেওঁলোকক দিয়া হৈছে সকলোৰে ঘৰে ঘৰে দিয়া হৈছে সারফেস ওয়াটার দিয়া আছে গোটেইখিনি ফিল্টাৰ কৰে গ্ৰাউন্ড ওয়াটাৰ একুৱাফায়াৰ সারফেস ওয়াটাৰ বডিজ অর ৰেইন ওয়াটাৰ হাৰ্ভেস্টিং যিখিনি বৰষুণৰ পানী আছে সেইখিনি আমি জমা কৰি ৰাখো সেইখিনি আকৌ ফিল্টাৰ কৰি ফলাই প্ৰভাইড কৰা হৈছে তো সেফ ড্ৰিংকিং ওয়াটাৰ আমি প্ৰভাইড কৰিছো এটো সেকেন্ড কম্পোনেন্ট ডেভেলপমেন্ট অফ ৰিলায়েবল ড্ৰিংকিং ওয়াটাৰ সোর্সেস এন্ড অগমেন্টেশন অফ এক্সিস্টিং সোর্সেস ঠিক আছে নেক্সট হল এই সোয়া গ্ৰাউন্ড ওয়াটাৰ একুৱাফায়াৰ এই তলত সোয়া গ্ৰাউন্ড ওয়াটাৰ আছে ইয়াৰ পৰা ওপৰৰ পানী নিছো আৰু ইয়াতে আমি ফিল্টাৰ লগাইছো ফিল্টাৰৰ পৰা আমি কি কৰিছো বিশুদ্ধ খোৱা পানী আমি কৰিছো ঠিক আছে গ্ৰাউন্ড ওয়াটাৰ একুৱাফায়াৰ নেক্সট হল বাল্ক ওয়াটাৰ ট্ৰান্সফাৰ প্লান্ট এন্ড ঠিক আছে
বাল্ক ৱাটাৰ ট্ৰান্সফাৰ প্লেন্ট মিন্স কি যিমান বিলাক পানী আছে আমি সকলোবিলাক বহুত বেছিকে বাল্কত আমি ডিস্ট্ৰিবিউট কৰিব পাৰো ঠিক তেনেকৈ চোৱা এইবিলাক ডাঙৰ ডাঙৰ ষ্টৰেজ টেংক লগোৱা আছে ডিস্ট্ৰিবিউশন যাতে নেটৱৰ্ক আমি বেছিকে কৰিব পাৰো গোটেই গাঁওখনকে আমি বিলাব পাৰো সেইকাৰণে তোমালোকে দেখিছাই যিবিলাকে গাঁৱত আছে যাৰ যাৰ ঘৰত পানীৰ কানেকশ্যন আছে কাষত দেখিছাই ডাঙৰ এটা ৱাটাৰ টেংকি ওপৰত থৈ দিয়ে এই টেংকিটোৰ পৰা সকলো গোটেইখন গাঁৱলৈকে কি পানী যায় এইবিলাক হল ডাঙৰ ডাঙৰ কি কৰে হৈছে আমি বাল্ক ৱাটাৰ ট্ৰান্সফাৰ ট্ৰিটমেন্ট প্লেন লগাইছো যাতে বেছিকে আমি পানী প্ৰদান কৰিব পাৰো প্ৰভাইড কৰিব পাৰো ঠিক আছে নেক্সট হল টেকনলজিক্যাল ইন্টাৰভেনশন ফৰ ৰিমুভেল অফ কন্টামিনেন্টস টেকনলজি যিমান বিলাক আমি ফিল্টাৰ আছে ফিল্টাৰ বিলাক আমি নতুনকে আমি টেকনলজিৰ সহায়ত নতুন ফিল্টাৰ আধুনিক ফিল্টাৰ আমি ইউজ কৰিছো এয়া চোৱা তোমালোকে দেখিছাই চাগে এয়া চোৱা নতুন নতুন ফিল্টাৰ যাৰ সহায়ত যিমান বিলাক কন্টামিনেশনস আছে যিমান বিলাক বীজাণু আছে বীজাণুবিলাক ৰোধ কৰাৰ কাৰণে ভাল ভাল আমি ফিল্টাৰ নতুন হাই টেকনলজি ফিল্টাৰ আমি ইউজ কৰিছো ওকে নেক্সট 5 নম্বৰ কম্পোনেন্ট কি ৰেট্ৰফিটিং অফ কমপ্লিটেড এণ্ড অনগোইং স্কিম যিমান বিলাক পুৰণা আছিলে আগতে আছিলে যিমান বিলাক বস্তু আছিলে ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে পুৰণা যে খোৱা পানীৰ কাৰণে সাপোজ আগতে পুৰণা ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে সেইবিলাক ৰিপ্লেস কৰি আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ লগাইছো নতুন টেকনলজিত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ লগাইছো যাতে আমি বিশুদ্ধ খোৱা পানী পাওঁ এয়া চোৱা নতুনকে গ্ৰাউন্ড ৱাটাৰ পুৰা মাটিৰ তলে তলে কি কৰা আছে পাইপ লগোৱা হৈছে যাতে আমি গোটেই ঘৰে ঘৰে নতুন টেকনলজি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ লগাইছো পুৰণাখিনি গুচাই পেলাই ৰিপ্লেস কৰি পেলাই ঠিক আছে এটো হল ৰেট্ৰফিটিং অফ ৰেট্ৰফিটিং নেক্সট হল গ্ৰে ৱাটাৰ মেনেজমেন্ট নেক্সট লাষ্ট কম্পোনেন্ট কি হল গ্ৰে ৱাটাৰ মেনেজমেন্ট মানে কি চোৱা এই যিখিনি আমাৰ শাওয়াৰৰ পানী থাকে যিখিনি আমাৰ টেপৰ পানী থাকে আমি গা ধোৱা পানী থাকে এই বাথৰ পানী থাকে মিন্স গা ধোৱা পানী ঠিক আছে এই যিবিলাক পানী আছে বেয়া পানী আছে এই বেয়া পানী বুলি কয় গ্ৰে ৱাটাৰ সেইবিলাক কি কৰো আমি সেইবিলাক পানী যাই পেলাই আমি ৰিসাইকেল কৰো ঠিক আছে বিকজ সেইবিলাক পানী যিখিনি আমি শাওয়াৰৰ পানী আছে বা গা ধুলো গা ধোৱাৰ পিছত সেইখিনি পানী বেয়া হৈ গল সেইখিনি পানীটো আমি ডাইৰেক্ট খাব নোৱাৰো ড্ৰিংকিং ৱাটাৰৰ কাৰণে নহয় সেইখিনি পানী বা সেইখিনি পানী আমি ৰিসাইকেল কৰি পেলাই বেলেগ বেলেগ কামত ইউজ কৰিবতো পাৰো ঠিক আছে সেইখিনি এই যিবিলাক গ্ৰে ৱাটাৰ আছে শাওয়াৰৰ পানী টেপৰ পানী বাথৰ পানী এইবিলাক গ্ৰে ৱাটাৰ পানী হয় এইবিলাক আনি পেলাই আমি কি কৰিলো ৰিসাইকেল কৰিলো আৰু ৰিসাইকেল কৰি পেলাই গাৰ্ডেনিঙৰ কামত লন্ড্ৰিং কামত কাপোৰ ধোৱা কামত গাৰ্ডেনিঙৰ কামত ফ্লাছিঙৰ কামত আৰু এই ঘৰ মোচা কামত মপিঙৰ কামত আমি বেলেগ বেলেগ ধৰণত আমি ইউজ কৰিব পাৰো সেইখিনি পানী ৰিসাইকেল কৰি পেলাই সেইখিনি কোৱা হয় গ্ৰে ৱাটাৰ মেনেজমেন্ট ঠিক আছে এই যোনটো জেজেএম এইটা আছিল 6টা কম্পোনেন্ট গোটেই কেইটা কম্পোনেন্ট ডিটেইলছ কি ডিসকাশন কৰিছো বিকজ কোৱেশ্চনছ আহিব পাৰে ডিটেইলছত সো পিকচাৰ ওয়াইজ তোমালোকক দি দিছো যাতে তোমালোকে ৰিভিজন কৰাত ইজি হয় কনসেপ্ট ক্লিয়াৰ হয় ধুনীয়াকৈ বুজাই দিছো তো ভালকৈ কেৱল কি কৰিব লাগে ৰিভিজন কৰিব লাগে আৰু যদি হে কোৱেশ্চনছ আহে যে এমৰ ওপৰত যেনেকৈ কয় ফান্ডিংৰ ওপৰত মই কথা কলো 90:10 কোনটো এখন ষ্টেটক দিছে নে অল ষ্টেটক দিছে তো সেইবিলাক কম্পোনেন্ট চাই লবা মিনিষ্ট্ৰি কোনে লঞ্চ কৰিছে গোটেইবিলাক কম্পোনেন্ট ভালকৈ চাই লবা ৰিভাইজ কৰি লবা দেন গোটেইখিনি যিয়ে কোৱেশ্চন নাও গোটেইখিনি কাৰেক্টলি আনসাৰ কৰিব পাৰিবা তো ঠিক আছে ভালকৈ পঢ়া শুনা কৰা আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছো জয় হিন্দ জয় ভাৰত জয় অসম